অসমত দেখা পাইছিলোঁ যে জনজাতীয় লোকসকলে ভূমিৰ অধিকাৰ তেওঁলোকৰে মাটি আছিল, কিন্তু তেওঁলোকৰ পট্টা নাছিল। বৃহস্পতিবাৰে মিছন বসুন্ধৰা কাৰ বাবে বুলি প্ৰশ্ন তুলি বিধানসভাৰ মজিয়াত সৰব হৈ পৰিছিল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন। সাৰ্টিফিকেটটো হলে অন্তত দিয়ক মহোদয়, দিবনো কি? এটা কল্যাণকামী ৰাষ্ট্ৰৰ এটা চৰকাৰ হিচাপে আমি অন্তত সেইখিনি দায়িত্ব যদি আমাৰ নাগৰিকৰ ল'ব নোৱাৰো, ইয়াতকৈ আৰু ধিক্কাৰৰ বিষয় নাই। লগে লগে চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈও। আপোনালোকে একো ডাঙৰ কাম কৰা নাই, আৰু আপোনালোকে এই কামটোত এইকাৰণে ছাকচেছফুল হ'ব নোৱাৰে, মাটিৰ পট্টা দিয়াৰ কামটো কাৰণ আপোনালোকৰ চৰকাৰখন হ'ল সাম্প্ৰদায়িক চৰকাৰ। ইয়াৰ মাজতে শাসকীয় বিজেপিৰ বিধায়ক গণেশ লিম্বুৱে চৰ চাপৰিত একাংশ লোকে ৰাজনৈতিক শক্তিৰে সমান্তৰাল চৰকাৰ চলাব বিচাৰে বুলি দাবী তুলিলে। আৰু এছাম মানুহে কি ধৰণেৰে পেৰেলেল এক গভৰ্ণমেণ্ট, এক নৈৰাজ্যৰ চৰকাৰ চলোৱাৰ যিটো